যেতিয়া মানুহে ভাল কাম এটা কৰিবলৈ আগবাঢ়ে তেতিয়া ঢেৰ বাধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে কেনিও ধোঁৱা নোলায় সেই এইটোৰ পৰা যদি ধোঁৱা উলিয়াইছে তেতিয়াহ'লে মই তাক বিপদত পৰাই দেখি উদ্ধাৰৰ চেষ্টাটো অন্তিম সময়লৈকে মই কিয় এৰি দিম উত্তৰটো সহজ কিন্তু বহুত গভীৰ হয়নে কোনোবা এজন পৰিৱৰ্তন হ'ব বিচৰা নাই কোনোবা এজন বেয়া বুলি আমি কৈছোঁ মই কৈছোঁ মোৰ দৃষ্টিৰে হয়নে তেওঁ ইমানখিনি ঠেকা পোৱাৰ পাছতো পৰিৱৰ্তন হ'ব বিচৰা নাই তেতিয়াহ'লে মই ইমানখিনি জানি বুজি পেলাই তেওঁক সংস্কাৰ কৰিবলৈ চেষ্টা কিয় নকৰিম মই মোৰ জেগাত মোৰ চেষ্টাটো বৰ্তাই ৰাখিব লাগিব তেওঁ জেগাত হয়নে যদি নিজকে ভাল বুলি পুৰুষাৰ্থ সেইখিনিত ওলায় পুৰুষাৰ্থ এইখিনিত নোলাই যায় যি হ'ল আৰু বাদ দি দিলোঁ নহয় ঈশ্বৰে যে পৰীক্ষা কৰে বুলি কওঁ আমি ঈশ্বৰে পৰীক্ষা নকৰে কৰ্মহে পৰীক্ষা কৰে যেতিয়া মানুহে ভাল কাম এটা কৰিবলৈ আগবাঢ়ে তেতিয়া ঢেৰ বাধাৰ সন্মুখীন হ'বলগীয়া হয় হয়নে মই ধাৰণা কৰিহে কৈছোঁ এই অনুষ্ঠানভাগ পাতিবলৈ যাওঁতে ৰাইজৰ ঘৰে ঘৰেতো যাব লগা হৈছে হয়নে নহয় কেতিয়াবা হয়তো কাৰোবাৰ কিবা এষাৰ শুনিব লগাও হৈছে এনেইতো হৈ যোৱা নাই হয়নে ভাল কামটো কৰিবলৈ যাওঁতে কেলে পাতিব লাগিছে ইমানখিনি খা খৰচ আমুক তামুক এনেকুৱাও কেতিয়াবা ওলাই যায় মই যায় বুলি কোৱা নাই হৈ যায় কিন্তু কোনোবাই মদৰ দোকান এখন খোলকচোন তাততো কাৰো ক'ব লগা নাথাকে সেইটো মই কথা বাদ দিছোঁ টাউনলৈ ওলাই যাওকচোন ডাঙৰ হোল্ডিংবিলাক কিহৰ লগা আছে আমিতো শিক্ষিত বুলি কওঁ ন সুৰাৰ বটলৰ গুটখা পেকেটৰ তাৰপিছত আমি নৈতিক শিক্ষা দিওঁ কলেজত স্কুলত ইউনিভাৰ্চিটিত যে ধূম্ৰপান কৰিব নালাগে গুটখা খাব নালাগে হোল্ডিং লগাই দিছোঁ কিহৰ দেখিছেনে নৈতিকতাটো ঈশ্বৰে সেইখিনিত চায় যে ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে এইটো ধোঁৱা নোলায় আজিকালি বিজ্ঞানীবিলাকো লাগি আছে চৰকাৰেতো পৰিকল্পনা লৈছে 2047 ভিতৰত আমাৰ অসমৰ যিমানবিলাক গভৰ্ণমেণ্টৰ ভেহিকল আছে চব বোলে ইলেক্ট্ৰিক হ'ব হৈছে ইলেক্ট্ৰিক নহ'লে পেট্ৰল ডিজেল পৰিলে বায়ু প্ৰদূষণ হয়নে ধোঁৱা নোলোৱা গাড়ী বনাবলৈ পৰিকল্পনা কৰিছে আৰু ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে কেনিও ধোঁৱা নোলায় সেই এইটোৰ পৰা যদি ধোঁৱা উলিয়াই আছে নৈতিকতাটো কি থাকিল ধৰ্ম হৈছে অধৰ্ম হৈছে এইবোৰ বাদ দিয়ক নৈতিকতাটো কোনখিনিত থাকিল মানুহ হয় এইটোৰ পৰা ধোঁৱা উলিয়াব নালাগে কিন্তু দেখিবচোন সেইবিলাকৰ প্ৰচলনহে বেছি কোনে খাইছে নাখাইছে মই সেইটোত ক'বলৈ যোৱা নাই কাৰণ সেইবিলাক ক'বলৈ গ'লে মানুহে বেয়া পায় কিন্তু বাস্তৱিকতাটো সেইটো ঈশ্বৰে ইমান সুন্দৰ জীৱন এটা দিছে ভালৰ মাজততো লগাব লাগে হয়নে নহয় মাই লাইফ মাই ৰুলটো সাত্বিকতাটোৰ মাজত নিজক শেষ কৰাৰ বাবে নহয় আমি বিচাৰোঁ আৰু বেছিকৈ জীয়াই থকাৰ নহয়নে গতিকে আয়ুস কমোৱা বা আয়ুসৰ ওপৰত প্ৰভাৱ পেলোৱা কিবা এটা বস্তু গ্ৰহণ কৰিব নালাগে অৱশ্যে যাৰ বিষয়ে এইখিনি কথা কৈ থকা আছে তেওঁলোক ইয়াত নাইও কাৰণ নাহে নহয় সমস্যাটো সেইখিনিতে আচলতে বাৰু যাই হওক এতিয়া চাওক যেতিয়া এই শৰীৰটোৰ মূল্যটো বুজা গ'ল যে ঈশ্বৰে ইমান এটা দুৰ্লভ শৰীৰ দিছে 84 লাখ জুনি পাৰ কৰি মানুহ হ'বলৈ পাইছোঁ সেইখিনিতো এটা লজিকেল প্ৰশ্ন আছে বোলে কোনে দেখিছে 84 লাখ জুনি পাৰ হৈ যে মানুহ হ'বলৈ পাইছে কোনেওতো দেখা নাই কেনেকৈ মানি ল'ম আজিকালিতো নেদেখিলে মানুহে কোনেও মানি নলয় হয়নে নহয় এতিয়া জৰুৰীওতো নহয় চব কথা যে আমি চকুৰে দেখিম বি খালে যে মানুহ মৰে কোনেওতো দেখা নাই কোনেওতো নিজে অনুভৱ কৰা নাই তথাপিতো মানুহ ন বি খালে মানুহ মৰে বুলি নিজে টেষ্ট কৰিবলৈ নাযাওঁ নহয় বিশেষজ্ঞ এজনে কৈছে কাৰণে মানি লওঁ গতিকে পূৰ্বৰ ঋষিমুনিসকলে নিজৰ জীৱনটোৰ অভিজ্ঞতাই এইখিনি তথ্য দি থৈ গ'ল নহ'লে আপুনিয়ে ভাবি চাওকচোন মোক যদি এই সৰু কাগজখন এইটো A3 চাইজত A4 চাইজো নহয় এই 3-4 পেজ থকা এই চিঠিখনক যদি এঘণ্টাৰ ভিতৰত বা এদিনৰ ভিতৰত কমপ্লিট কৰিবলৈ মই ভাবিব লাগিব নে নালাগিব কিবা আৰ্টিকুল এটা লিখিবলৈ ভাবিবতো লাগিব নভবাকেতো হৈ নাযায় এই কাগজখন ফিল আপ কৰিবলৈ বা কাগজখনৰ পৰিমাণত কিবা এটা লিখিবলৈ বেছি দূৰলৈ নালাগে আজিৰ পৰা 500 বছৰ আগত ভাবি চাওক হাঁচিপাত হয়নে গছৰ পৰা হাঁচিপাত দেখিলে প্ৰস্তুত কৰোঁতে কিমান কষ্ট হয় এমাহ ডেৰমাহ সময় লাগে শুকুওৱা পানীত তিয়াৱা নিয়ৰত ডুবোৱা আকৌ শুকুওৱা তাৰ ওপৰত শিল মাৰি পেলাই খহটাখিনি আঁতৰোৱা হয়নে নহয় ইমানখিনি কষ্ট কৰি লিখা পঢ়া কৰিব লগা হোৱাহেঁতেন আজি 0.5% মানুহে লিখা পঢ়া কৰিবলৈ বাদ দিলেহেঁতেন কোনে হাঁচিপাত বনাই পঢ়া শুনা কৰি নহয়নে কিন্তু সেই হাঁচিপাত বনাই পেলাই গছৰ গুটি চেপি চিয়াঁহী বনালে নহয়নে এই ভাগৱত ইমান ডাঙৰ আমাৰ দ্বাৰা এঘণ্টা ভাবিব লাগিব এটা দিন ভাবিব লাগিব এই পেজকেইটা কমপ্লিট কৰিবলৈ তেতিয়া দিনত সুবিধাও নাছিল গছৰ তলত বহি বহি লিখি থৈ গ'ল কাম নাছিল নি তেওঁলোকৰ কাম নাছিল নি অন্য কাৰ বাবে দি থৈ গ'ল কিয় দি থৈ গ'ল ভাবি চিন্তিটো দি থৈ গ'ল ইয়াত থকা তথ্যখিনি তেওঁলোকৰ অভিজ্ঞতাৰ পৰাইতো দিলে হয়নে গতিকে যেতিয়া কোনোবাই ভাগৱত মাৰ্গত আগবাঢ়ে
তেওঁ কেৱল ঈশ্বৰ প্ৰাপ্তিৰ মাৰ্গতে আগ নাবাঢ়ে, গুৰুসকলৰ নিজৰ কষ্টৰ প্ৰতি প্ৰকৃত যিটো বলিদান দি থৈ গ'ল, তেওঁলোকে নিজৰ জীৱনটো অৰ্পণ কৰি থৈ তাৰ প্ৰতিও সন্মানটো প্ৰকাশ কৰে। শংকৰদেৱ তেনেকৈ প্ৰতিষ্ঠা হয়। জয়গুৰু শংকৰ বুলি কৈ বিশ্ব দৰবাৰত গৈ চিঞৰিলে শংকৰদেৱ প্ৰতিষ্ঠা নহয়। যেতিয়া ঘৰখনৰ পৰা ৰাতিপুৱা গধূলি ঘোষাৰ শব্দটো আহে, নহয়নে, কীৰ্তনৰ শব্দ এটা আহে, ইজনে সিজনে